আমি সকলে দেখি যে 27 ইয়ার 27 বছর পিছত দিল্লীত বিজেপি সরকার আহিলে আৰু আমি সকলোকে সুখী হৈছোঁ আনন্দিত হৈছোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইবাৰ দিল্লী নিৰ্বাচন হৈছে। এই নিৰ্বাচনী প্ৰচাৰত তেওঁ কেম্পেইনত আছিলে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যে ডাঙৰ ভূমিকা আছিল। আমাৰ অসমৰ বিজেপিৰ কাৰ্যকৰ্তাসকল দিল্লীত কাম কৰিছে। নিৰ্বাচনত আজি দিল্লীত চৰকাৰ আহিলে ভাৰতীয় জনতা পাৰ্টি মোদী ডাঙৰীয়াৰ নেতৃত্ব, আমাৰ প্ৰধানমন্ত্ৰীৰ গুড গভৰ্নেন্স, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গুড গভৰ্নেন্স, তাৰ লগত কেন্দ্ৰ কৰি কোকৰাঝাৰ জিলাৰ চিটিলাপ ফকীৰাগ্ৰাম সমষ্টিৰ আমি সকলে কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজ সকলে ইয়াতে আমি চেলিব্ৰেশ্যন কৰি আছোঁ, মিঠাই আমি খাই আছোঁ আৰু সকলোকে মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেক কাৰ্যকৰ্তাসকলক অন্তৰৰ পৰা শুভেচ্ছা দিছোঁ। সকলে বিজেপিৰ কাম কৰক আৰু এনেকৈ প্ৰত্যেক এটা ষ্টেট বা বেলেগ বেলেগ ঠাই আমি যাতে বিজেপিক অৰিয়েণ্টেড কৰিব পাৰোঁ আৰু মোদী ডাঙৰীয়াৰ হাত আৰু ষ্ট্ৰং কৰিব পাৰোঁ। ভাৰত মাতা কি আমি সকলে দেখি যে 27 ইয়ার 27 বছর পিছত দিল্লীত বিজেপি সরকার আহিলে আৰু আমি সকলোকে সুখী হৈছোঁ আনন্দিত হৈছোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইবাৰ দিল্লী নিৰ্বাচন হৈছে। এই নিৰ্বাচনী প্ৰচাৰত তেওঁ কেম্পেইনত আছিলে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যে ডাঙৰ ভূমিকা আছিল। আমাৰ অসমৰ বিজেপিৰ কাৰ্যকৰ্তাসকল দিল্লীত কাম কৰিছে। নিৰ্বাচনত আজি দিল্লীত চৰকাৰ আহিলে ভাৰতীয় জনতা পাৰ্টি মোদী ডাঙৰীয়াৰ নেতৃত্ব, আমাৰ প্ৰধানমন্ত্ৰীৰ গুড গভৰ্নেন্স, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গুড গভৰ্নেন্স, তাৰ লগত কেন্দ্ৰ কৰি কোকৰাঝাৰ জিলাৰ চিটিলাপ ফকীৰাগ্ৰাম সমষ্টিৰ আমি সকলে কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজ সকলে ইয়াতে আমি চেলিব্ৰেশ্যন কৰি আছোঁ, মিঠাই আমি খাই আছোঁ আৰু সকলোকে মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেক কাৰ্যকৰ্তাসকলক অন্তৰৰ পৰা শুভেচ্ছা দিছোঁ। সকলে বিজেপিৰ কাম কৰক আৰু এনেকৈ প্ৰত্যেক এটা ষ্টেট বা বেলেগ বেলেগ ঠাই আমি যাতে বিজেপিক অৰিয়েণ্টেড কৰিব পাৰোঁ আৰু মোদী ডাঙৰীয়াৰ হাত আৰু ষ্ট্ৰং কৰিব পাৰোঁ। ভাৰত মাতা কি আমি সকলে দেখি যে 27 ইয়ার 27 বছর পিছত দিল্লীত বিজেপি সরকার আহিলে আৰু আমি সকলোকে সুখী হৈছোঁ আনন্দিত হৈছোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইবাৰ দিল্লী নিৰ্বাচন হৈছে। এই নিৰ্বাচনী প্ৰচাৰত তেওঁ কেম্পেইনত আছিলে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যে ডাঙৰ ভূমিকা আছিল। আমাৰ অসমৰ বিজেপিৰ কাৰ্যকৰ্তাসকল দিল্লীত কাম কৰিছে। নিৰ্বাচনত আজি দিল্লীত চৰকাৰ আহিলে ভাৰতীয় জনতা পাৰ্টি মোদী ডাঙৰীয়াৰ নেতৃত্ব, আমাৰ প্ৰধানমন্ত্ৰীৰ গুড গভৰ্নেন্স, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গুড গভৰ্নেন্স, তাৰ লগত কেন্দ্ৰ কৰি কোকৰাঝাৰ জিলাৰ চিটিলাপ ফকীৰাগ্ৰাম সমষ্টিৰ আমি সকলে কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজ সকলে ইয়াতে আমি চেলিব্ৰেশ্যন কৰি আছোঁ, মিঠাই আমি খাই আছোঁ আৰু সকলোকে মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেক কাৰ্যকৰ্তাসকলক অন্তৰৰ পৰা শুভেচ্ছা দিছোঁ। সকলে বিজেপিৰ কাম কৰক আৰু এনেকৈ প্ৰত্যেক এটা ষ্টেট বা বেলেগ বেলেগ ঠাই আমি যাতে বিজেপিক অৰিয়েণ্টেড কৰিব পাৰোঁ আৰু মোদী ডাঙৰীয়াৰ হাত আৰু ষ্ট্ৰং কৰিব পাৰোঁ। ভাৰত মাতা কি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।